আজি আমি শ্বিলঙলৈকে গৈ আছোঁ। ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰা নহ'ল, সেইকাৰণে এনেকৈ ৰাস্তাত ৰখি পেলাই আমি ভিডিঅ'টো কৰি আছোঁ। আৰু কিবা ক'বা? অলমোষ্ট আমি নহয়, আমি মাত্ৰ জাষ্ট মাটিয়া পালো। জাষ্ট মাটিয়া পালো আৰু বহুত দূৰ যাব লগা আছে। 240 কিলোমিটাৰ আজি কভাৰ কৰিম। এণ্ড শ্বিলঙত 2 দিন থাকিম। তাৰপিছত আৰু কিবা কিবি প্লেন আছে, দেখাম বাৰু। এতিয়া গৈ থাকোঁ ব্লগ। বাই। আমি এনেকৈ আহি ইয়াতে অলপ ৰেষ্ট ল'লোঁ। বাইকখন ইয়াতে থৈছোঁ আৰু ইয়াতে এওঁ আছে আৰু আমাৰ বেগ ইয়াতে। আপোনালোকে এটা ভাল বস্তু দেখা কি? সেইটো চাওক, পাৰ্বতী মন্দিৰ। ফাৰ্ষ্টতে এইটো বুলি ভাবিছোঁ, বাট এইটো নহয়। সেই দূৰৰ য'ত আছে, সেই দূৰৰটোহে পাৰ্বতী। কেতিয়াবা যাম ন? আজিতো এনেও টাইম নহ'ব, আজি গৈ আছোঁ যিহেতু। দিয়া ব'লা। চাওক, আমি আহি থাকোঁতে আমাৰ বাবাৰো দৰ্শন হৈ গ'ল। ভাল লাগে ন, ইমান ধুনীয়াকৈ আহি আছে। আমি চালোঁ। কৃষ্ণ, যাওঁ এতিয়া। আহি আমি এতিয়া গুৱাহাটী পালোহি। এই যে গুৱাহাটী পালোঁ আৰু যাব লগা আছে। ইয়াৰ বস্তু মানে বহুত হৈ গৈছে একদম। ৱেইট যে হৈছে বেগখন না, কি ক'ম আৰু। ব'লক ব'লক। শ্বিলঙৰ পিনে বহুত দূৰ আহিলোঁ। ইপিনে আৰু যাব লাগিব 50 কিলোমিটাৰমান যাব লাগিব। ইয়াতে আমি কিবা এটা খাই ল'লোঁ, বাট কথাটো হ'ল যে বুজি নাপায় কিয় বা কথাবিলাক। না হিন্দী কয়, না ইংলিছ কয়, না অসমীয়া কয়। এতিয়া মানে এনেকৈ কমিউনিকেট কৰিব লগা হৈছে যে আমি কি কৈ আছোঁ আমি নিজে নাজানো। মানে ভাঙি আৰু ঠিকে আছে, তেওঁলোকৰ ভাষাটো ধুনীয়াকৈ কৈছে। কণী 2টা ল'লোঁ। সুধিলোঁ কিমান দামটো নকয়। আমি তেলৰ ভাবিছে, আমি আন্দাজত খালোঁ। তাৰপিছতহে গম পালোঁ যে এটা কণী 15 ৰুপিজ। দিয়া মানে হিন্দী ক'লোঁ, হিন্দীও বুজি পোৱা নাই। ইংলিছ ক'লোঁ, ইংলিছো বুজি পোৱা নাই। সেইটোৱে আৰু তেনেকৈ আৰু হিন্দী ভাঙা, হিন্দী ইংলিছ তেনেকৈ মিক্স কৰি ক'ব লাগিব। ব'লা আগুৱাই যাওঁ আৰু আগত কেনেকুৱা কি চাওঁ। এইপিনে যাওঁ। আহি আমি এতিয়া আহি পালোঁ ধুনীয়া এটা ঠাইত। এইটো উমিয়াম লেক হয়। আহি পালোঁ ইয়াতে। এতিয়া 2:30 হ'ল আৰু আমাৰ হোটেল বুক কৰা আছে। এতিয়া হোটেললৈকে যাওঁ আৰু বাকী দেখাই আছোঁ কোনখিনি হোটেলটো বুক কৰিছোঁ। বহুত ধুনীয়া, চাওক। ইমান যে কষ্ট কৰি আহিছোঁ বাইকেৰে, মানে ৱৰ্থ ইট হয়। এইবোৰ মানে চাই হ'লে ৱৰ্থ ইট। কোনে কষ্ট নকৰিব হয়নে? যিখিনি কষ্ট হৈছে মানে আহাতে, মানে এই ভিউবিলাক পোৱাৰ পিছত মানে কি ক'ম আৰু, ৱাও, জাষ্ট ৱাও। তো ফাইনেলি ৰুমত আহি পালোঁ। ৰুম লোৱা নেদেখালোঁ কাৰণ বহুত দূৰ যিহেতু ট্ৰেভেল কৰি আহিলোঁ, তো ভাল লাগিছিল কাৰণে ৰুমটো নেদেখালোঁ। আৰু কেনেকুৱা লাগিল? ভাল লাগিছে, ৰুমটো বহুত ভাল। প্ৰাইচ হিচাপত মানে বহুত ভাল। উইথ বাথৰুম আমি চাই ল'লোঁ, বাথৰুমটো বহুত ভাল আছে, মানে চাফা আছে, ক্লিন আছে, হাইজিন আছে আৰু উইথ বেলকনি। এইটো মষ্ট ইম্পৰ্টেণ্ট না, মষ্ট ইম্পৰ্টেণ্ট থিং এইটো। লেফ্ট চাইডে ধুনীয়া ভিউ পায়। আৰু বাকী যে ৰুমটোৰ ট'ৰ দিছোঁ আমি সৰুকৈ, আমি শ্বৰ্টত কৰিছোঁ। আপোনালোকে চাব গৈছে তাত চাব পাৰে। শ্বৰ্ট ভিডিঅ' এটা দি আছে যদি চাই তাতেও চাব পাৰে। আৰু কি কয়, নিজেও বনাই খাব পাৰে সেইটো। সেইটো মেইনলি হৈছে যে অনলি 700 ৰুমটোৰ দাম, অনলি পাৰ ডে 700। আৰু ইয়াতে আমাক 2খনকৈ বেডৰ পৰা গোটেইখিনি দিছে। আৰু আপোনালোকে উইথ বনাইও খাব পাৰে। আমাৰ নম্বৰটো আছে 16 ন, আমি 16 তাত গৈ আমি বনাই খালে একো পইচা দিব নালাগে। ধুনীয়াকৈ ইয়াত হিটাৰ আছে, ধুনীয়াকৈ ইউজ কৰিব পাৰে। অ'কে, এবাৰ বেলকনিটো দেখাই দিওঁ। অ'কে, দিয়া। এইটো ইয়াৰ পৰা এইটো ভিউ আহি আছে ধুনীয়া। সন্ধিয়াৰ চাহ কাপ আমি ইয়াতে খাব পাৰিম আজি ধুনীয়াকৈ। য়েছ। আৰু বহুত দূৰ ট্ৰেভেল কৰি আহিলোঁ, বাট ইয়াত আহি একদম মানে ৰাতিপুৱা 6টাৰ পৰা এতিয়া আহি পালোঁ কেতিয়া বাজে? 4:30। বাট বহুত ভাল লাগিছে। মানে এনেকুৱা ফিল হোৱা নাই যে টায়াৰ্ড একদম, সেনেকুৱা লগা নাই।
ভাল লাগি আছে আমি ভাবিছিলোঁ ইয়াতে আহি আমি ভাত খাম, কিন্তু ইয়াতে আজি চানডে হিচাপত গোটেই বন্ধ আৰু আমি ৰাস্তা চিনি নাপাওঁ। মানে ইয়াত আমাৰ মেপত দেখাওঁতে কি হৈছিলে যে বেলেগকৈ দেখাই আছিলে ন, মেপত তেনেকুৱা হয় কেতিয়াবা, কিন্তু খোৱাই নাই। কিন্তু ইয়াতে ইমান এনেকুৱা লগাই নাই যে আমি এতিয়ালৈকে খোৱাই নাই। ইমান ভাল লাগিছে, মানে ভোক পিয়া পাহৰিয়ে গৈছোঁ। আপোনাৰ ভিউ কি ধুনীয়া। আৰু তো আছে শ্বৰ্ট ভিডিঅ'ত দিম, সেইবিলাকো চাই ল'ব। বাকী এতিয়া ফ্ৰেছ হওঁ আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আপোনালোকক। তেতিয়ালৈকে বাই বাই।